ব্ৰিটিছ শাসনকালৰ প্ৰযুক্তিৰ যদি চানেকি আমি দেখো তেতিয়াহ'লে বোকাখাতৰ ডিফল চাহ বাগিচাত থকা উলমা দলংখন যদি আমি চাওঁ এই দলংখনেই আচলতে ব্ৰিটিছ শাসনকালৰ প্ৰযুক্তিৰ কিমান এটা উচ্চ খাপৰ স্তৰ আছিল সেই কথাখিনি প্ৰমাণিত কৰে। মই বৰ্তমান উপস্থিত হৈছোহি বোকাখাতৰ ডিফলু চাহ বাগিচাত থকা যিখন উলমা দলং 1930 চনত নিৰ্মিত এই দলংখন যথেষ্ট যাতায়াতৰ সুবিধাৰ এটা বৃহৎ পৰিসৰ এলেকাৰ যাতায়াতৰ একমাত্ৰ সম্বল আছিল এই উলমা দলংখন। আজি কুপতিক কিন্তু এই দলংখন যথেষ্ট বিপৰ্যয়ৰ সন্মুখীন হৈছে, এফালৰ পৰা জহি খহি যাবলৈ আৰম্ভ কৰিছে। কিছুদিন আগলৈকে ব্ৰিটিছ চৰকাৰে এই দলংখনৰ মেৰামতিৰ বাবে কিছু পদক্ষেপ গ্ৰহণ কৰিছিল। তেওঁলোকৰ বিষয়াসকল ইয়ালৈ আহিছিল বা তেওঁলোকৰ প্ৰতিনিধি আহিছিল, ইয়াত ডিফলু চাহ বাগিচাৰ কৰ্তৃপক্ষৰ সৈতে তেখেতসকলে আলোচনা কৰি এইখনৰ মেৰামতিৰ দায়িত্ব বহু দিনলৈকে তেওঁলোকে বহন কৰিছিল। কিন্তু কালক্ৰমত ডিফলু চাহ বাগিচাই এতিয়া এই দলংখন সংৰক্ষণ কৰি ৰখাত অপাৰগতা প্ৰদৰ্শন কৰিছে, যাৰ কাৰণে দলংখনত এতিয়া যথেষ্টখিনি যাতায়াতৰ অসুবিধাৰ সন্মুখীন হৈছে। আৰু এই যিটো দুইফালে থকা যিটো পিলাৰ, এই পিলাৰত ইতিমধ্যে ফাট মেলা দেখা গৈছে। গতিকে ৰাইজৰ যথেষ্ট চিন্তা হৈছে আৰু এই দলংখন ইতিমধ্যে হেৰিটেজ ব্ৰিজ হিচাপে ইতিমধ্যে অসম চৰকাৰে স্বীকৃতি দিছে। গতিকে ইয়াক লৈ যথেষ্ট চৰ্চাও চলিল, প্ৰচাৰো চলিল, কিন্তু এইখনৰ সংৰক্ষণৰ ব্যৱস্থা এতিয়ালৈকে হোৱা নাই। মই আপোনাক সুধিছোঁ, এইখন দলং 1930 চনত ব্ৰিটিছে নিৰ্মাণ কৰিছিল, জানে। এতিয়া দলংটোৰ এই অৱস্থাত পিলাই চিৰাইকেইটা চব ভাঙি গৈছে, এই মৰামতি লোহা চোহাকেইটা চব বৰবাদ হৈ গৈছে, পচি গৈছে। মানুহ এনেকুৱা অসুবিধাত কেনেকুৱা যাব। এতিয়া বাগানৰ যিসমূহ ট্ৰেক্টৰ বা যিসমূহ যাতায়াত কৰা যিসমূহ ব্যৱস্থা আছে, মটৰ চাইকেলে হওক, ই ৰিক্সাই হওক, এইবিলাক অহাত এতিয়া যথেষ্ট অসুবিধা হৈছে। এইকেইটা মানে যথেষ্ট অসুবিধা হৈছে, মানুহ অহা যোৱা ভয় আছে। এই মাজত বহি গৈছে দলং। বাগান কৰ্তৃপক্ষই কিবা কৈছে নেকি আপোনালোকে? নাই কোৱা, বাগানত একো কোৱা নাই। গতিকে এটা ঐতিহাসিক সম্পদ, এই সম্পদটো আচলতে এনেধৰণে নষ্ট হৈছে। এখন উলমা দলং অসমত বা উত্তৰ পূবত ব্ৰিটিছে যেতিয়া শাসন চলাইছিল তেতিয়া এনেধৰণৰ বহু নিৰ্মাণ কাৰ্য কৰিছিল, যিসমূহ যাতায়াতৰ উপযোগী আছিল, যিসমূহে যথেষ্ট ৰাইজক সহায় কৰিছিল, সকাহ দিছিল। কিন্তু আজি এনে এটা বিপৰ্যয়ৰ সন্মুখীন হৈছে যে দলংখনৰ এতিয়া মাজ অংশটো প্ৰায় বহি গৈছে। গতিকে এই 1930 চনত ব্ৰিটিছ বিষয়াই যেতিয়া ডিফলু চাহ বাগিচা প্ৰতিষ্ঠা হৈছিল তেতিয়া ইয়াত ব্ৰিটিছ চাহাবে এই চাহ বাগিচা চলাই নিছিল। ইয়াত দেখিছোঁ যে দলংখনটো ইফালে বিপৰ্যয় হৈছে, এইফালে দেখিছোঁ খহনীয়াও কিছু অসুবিধাত পেলাইছে। ডিফলু এই খহনীয়াই দলংখনৰ প্ৰতিও ভাবুকি আনিছে। ছাৰ, দলংখন ভাবিছে যে চাওক, এতিয়া এনে কৈছে গাড়ী ঘোঁৰা অহা যোৱা, মানুহ যাবলৈ মানুহ ভয় কৰা হৈছে। গাড়ী ঘৰটো পিছৰ চাইড আছে, নদীখন চৰকাৰখন চাব লাগিছিল এইখন যে কেনেকৈ ভালকৈ গৰু, এতিয়া গৰু ছাগলী মানুহ যাবলৈ ভয় কৰা হৈছে। এতিয়া এইখনৰ মেৰামতি কোনেও একো পদক্ষেপ, সেইটো মেৰামতি কোনো আজিলৈ তেনেকৈ বাগান হওক চাইজনো কোনো নাই কৰা। এইটো এটা চিন্তনীয় বিষয়, যিহেতু অসম চৰকাৰৰ এটা বিভাগ আছে এনেধৰণৰ ঐতিহাসিক সম্পদসমূহ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত, বা এনেধৰণৰ যে যিসমূহ পুৰণি যিসমূহ সম্পদ আছে এই সম্পদসমূহক সংৰক্ষণ কৰা আৰু ইয়াৰ যিখিনি দায়িত্ব বহন কৰিব লাগে সেই দায়িত্ব বহন কৰা এটা যিহেতু বিভাগ আছে, বিভাগটোৱে যাতে এই দলংখনৰ ইতিহাস যাতে ধৰি ৰাখিব পৰাকৈ ব্যৱস্থা এটা কৰক, আৰু ৰাইজে সেইটোৱে বিচাৰিছে। আৰু যাতায়াত কৰিব পৰাকৈ ইয়াত কাষতে অন্য এখন যদি দলং সাজি দিয়ে তেতিয়াহ'লে এই অঞ্চলটো ডিফলু চাহ বাগিচাই নহয়, নাহৰজান, ডিফলু, আমলখি, বৰভেটা, এই অঞ্চলটোৰ ৰাইজৰ উপকৃত হ'ব। গতিকে এই কথাখিনি ৰাইজে আহ্বান জনাইছে আৰু এইখন দলঙৰ এই ইতিহাসটো যাতে চৰকাৰে নৱপ্ৰজন্মৰ কাৰণে, উত্তৰ পুৰুষৰ কাৰণে যাতে ধৰি ৰাখিব পাৰে তাৰ আহ্বান জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।